Hi friends, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব কিয়নো আজিৰ খণ্ডটোত সোণতে ৰত্নক এনেকুৱা কিয় কৰিছিল কি সমস্যা হৈছিল যাৰ বাবে তই আমাক এৰি যোৱাৰ সিদ্ধান্ত লৈছিলি বুলি ৰত্ন সুধিব আৰু আমিতো ইমান কষ্ট দিছনে বুলি সুধিব আৰু তেতিয়া ৰত্নই তহতে মোৰ পৰা কষ্ট পাবি বুলিহে মই এনেকুৱা এটা সিদ্ধান্ত লৈছো ট্ৰেডিংত বেলেগৰ পৰা পইচা লৈ ইনভেষ্ট কৰিছিলো কিন্তু খেয়া বোলে ফ্ৰড আছিল মই আগতে গমেই পোৱা নাছিলো বুলি ৰত্নই ক'ব আৰু ইমানবোৰ পইচা কেনেকৈ ঘুৰাম আৰু ঘুৰাব নোৱাৰিলে তহতে মিছাকৈ কষ্ট পাবি সেই কাৰণে মই এনেকুৱা এটা সিদ্ধান্ত লৈছিলো বুলি ৰত্নই কোৱা দেখিবলৈ পাব এফালে আকৌ শুনে ৰত্নৰ কথাক লৈ চিন্তা কৰি থাকিব আৰু তেতিয়া খাৱালিয়া খনক দুখ নকৰিবলৈ ক'ব আৰু তেতিয়া শুনে ভাবিছিলো যে সিহঁতৰ কাৰণে কিবা কৰিব পাৰিছিলো কিন্তু সেয়া মই সম্পূৰ্ণ ভুল ভাবিছিলো নকলে যে এনেকুৱা নকৰিলে হয় বুলি হেৱালিক কৈ থাকিব এতিয়া বাৰু শুনে কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত আনফালে আকৌ ভনিমে অমৰ হাতত খেৱালিৰ কাৰণে বস্তু দিয়া নন্দই গম পাব আৰু তেতিয়া খেৱালিৰ কাৰণে বস্তু কিয় দিব লাগে তাই বিয়া হৈ মোৰ লোকচানহে কৰিছে বুলি ভনিমাক গালি পৰা দেখিবলৈ পাব আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটোত এটা লাইক কৰি দিব ধন্যবাদ